পেস্ট কৰিব লাগিব আৰু সাইজটো ফটোৰ সাইজটো হৈছে 8x10 সেন্টিমিটাৰ এটো সাইজত বনালে আপোনালোকে এই ফটোটো সাইজটো ইয়াতে হৈ যাব গতিকে আপোনালোকে নমস্কাৰ মই আজি দেখাবলৈ গৈ আছো আপোনালোকক এখন বিশেষ এপ্লিকেশন ফৰ্মখন আৰু এই এপ্লিকেশন ফৰ্মখন আপোনালোকে কেনেদৰে ফিল আপ কৰিব আৰু এই এপ্লিকেশন ফৰ্মখন হয়তো বহুতে চিনি পাইছে যে এইখন হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অৰ্থাৎ লাখপতি যিখন আঁচনি আছে যিখন অসম চৰকাৰৰ তৰফৰ পৰা অলৰেডি ফৰ্মসমূহ বিতৰণ কৰি থকা আছে এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব আৰু ইয়াৰ কাৰণে কি ডকুমেন্টৰ প্ৰয়োজন হ'ব সেই বিষয়ে মই আপোনালোকে এই ভিডিওটো দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি চেনেলটো প্ৰথম হৈছে চেনেলটো লাইক কৰি ল'ব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে আহিবলগীয়া আপডেটসমূহ আপোনালোকে সুন্দৰভাৱে লাভ কৰে আৰু লগতে আপুনি যদি এই এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিবলৈ যাব খুব সুন্দৰভাৱে ফিল আপ কৰিব লাগিব কাৰণ ইয়াতে আপোনালোকে হোৱাইটনাৰ ইউজ কৰিব নোৱাৰিব আৰু লগতে আপোনালোকে ইয়াতে ডাবল হ্যান্ড রাইটিং একেবাৰে নকৰিব কাৰণ আপোনালোকৰ গায়ৰ প্ৰতি এখনকৈ এপ্লিকেশন ফৰ্ম আছে খুব এই এপ্লিকেশন ফৰ্মখন যাতে কোনো কাৰণৰ ৰিজেক্ট নহয় খুব সাৱধানে আপোনালোকে এই এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু খুব জনাশুনা ব্যক্তিৰ দ্বাৰা আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰিবলৈ চেষ্টা কৰিব আৰু আগতে যদি আপুনি নিজে ফিল আপ কৰিব বিচাৰিছে খুব সুন্দৰভাৱে জানি ল'ব আৰু কেনেদৰে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব সেই বিষয়ে মই এই ভিডিওত আপোনালোকক A to Z দেখাবলৈ চেষ্টা কৰিম আৰু লগতে আপোনালোকে যেতিয়া এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিব যাব তেতিয়া আপোনালোকে আপোনালোকৰ লগত ভোটাৰ আইডি পাসবুক আৰু লগতে পাসপোর্ট ফটো আৰু লগতে আপোনালোকে অমিত বিষয় আন্দোলনৰ সময়ত যিকেইটা ফটো লৈছিল বা আপোনালোকে যি গছপুলিটো জিয়াই আছে না বৰ্তমানৰ ফটো আপোনালোকে তাতে আপলোড কৰিব লাগিব বা আপোনালোকে ফৰ্মখনত পেস্ট কৰিব লাগিব গতিকে সেই সবিশেষ আপোনালোকে ইয়াতে মই দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো শেষলৈ চাই দিব আৰু যদি ভিডিও চাই ভাল পায় ভিডিওটো শেয়াৰ কৰি দিবলৈ এখন আছে এপ্লিকেশন ফৰ্মখন আৰু এপ্লিকেশন ফৰ্মখন এপ্লাই কৰাৰ আগতে আপোনালোকে কিছুমান বস্তু ৰেডি কৰি ল'ব আৰু সেইকেইটা মই আপোনালোকক অলৰেডি জনাইছো কি বস্তুৰ প্ৰয়োজন হ'ব তাৰে ভিতৰত আপোনালোকক সৰ্বপ্ৰথমে মই আপোনালোকক দেখাবলৈ বিচাৰিম যে এক নম্বৰ যিটো আছে আত্মসহায়ক গোটৰ সদস্যৰ নাম আত্মসহায়ক গোটৰ সদস্যৰ নাম অৰ্থাৎ আপোনাৰ নিজৰ নামটো ইয়াতে লিখিব নিজৰ নামটো কি হয় সেইটো আপোনালোকে ইয়াতে লিখি দিব মই কেৱল ইয়াতে নামটো লিখিম কেৱল ডেমোৰ কাৰণেহে গতিকে আপোনালোকে সুন্দৰভাৱে চাই ল'ব আৰু লিখিলো ইয়াতে জ্যোতিকা তাৰপিছত আত্মসহায়ক গোটৰ নাম ইয়াতে আত্মসহায়ক গোটৰ যিটো নাম আছে 2 নম্বৰ অপচনটো আছে আত্মসহায়ক গোটৰ নাম 2 নম্বৰ হৈছে আত্মসহায়ক গোটৰ নাম আৰু সেইটো আছে আপোনালোকৰ নিজৰ নিজৰ যিটো গোট হ'ব সেইটো লিখি দিব ইয়াতে আৰু ইয়াতে মই লিখি দিছো এনেকৈ সম্পূৰ্ণকৈ লিখি দিব আৰু নেক্সট লিখিব 3 নম্বৰতে আত্মসহায়ক গোটৰ MIS কোড আৰু প্ৰতিটো গোটৰ এটা এটা কোড আছে সেই গোটৰ যিটো কোড আছে সেই কোডটো ইয়াতে ভৰাব আৰু নেক্সট আপোনালোকৰ যিটো মোবাইল নম্বৰ নিজৰ মোবাইল নম্বৰ যিটো আছে ধৰি লওক যিমান হয় মোবাইল নম্বৰখিনি ইয়াতে আপোনালোকে সুন্দৰভাৱে ভৰাই ল'ব আৰু নিজৰ মোবাইল নম্বৰখিনি ভৰাব ইয়াতে মই কেৱল ডেমোৰ কাৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আৰু নেক্সট আছে 5 নম্বৰটো হৈছে জাতি আৰু জাতিটো আপোনালোকে কি জাতি হয় সাধাৰণ বা জেনেৰেল হয় নে OBC হয় SC ST যি হয় আপোনালোকে ইয়াতে ভৰাব পাৰিব আৰু যদি SC ST হয় ST কৰিব আৰু যদি SC হয় SC যি হয় আপোনালোকে কৰি দিব আৰু ইয়াৰ পিছতে নেক্সট প্ৰশ্নটো আহিছে যে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠী অন্তৰ্ভুক্ত হয় নেকি যদি আপুনি মৰাণ আৰু মটক গোষ্ঠী হয় তেতিয়াহলে আপুনি হয় কৰিব আৰু যদি নহয় তেতিয়াহলে নহয় কৰিব আৰু ইয়াৰ পিছতে 7 নম্বৰতে যে আবেদনকাৰী চাহ জনজাতি অন্তৰ্ভুক্ত নেকি যদি আপোনালোকে চাহ বাগিচা অন্তৰ্গত হয় তেতিয়াহলে আপোনালোকে হয় ইয়াতে ক্লিক কৰিব আৰু যদি নহয় তেতিয়াহলে আপোনাৰ ইয়াতে শুদ্ধ চিন কৰি দিব আৰু ইয়াৰ পিছত নেক্সট 8 নম্বৰ যিটো অপচন দেখিছে 8 নম্বৰ আছে সেভিং বেংক একাউণ্ট নম্বৰ আৰু যিটো আপোনালোকৰ ইয়াতে একাউণ্ট নম্বৰ হ'ব আপোনালোকৰ নিজৰ বেংকৰ যিটো একাউণ্ট নম্বৰ হয় যিকোনো বেংকৰ হ'ব পাৰে সেই বেংকৰ একাউণ্ট নম্বৰটো ইয়াতে আপোনালোকে সুন্দৰভাৱে ভৰাই দিব আৰু খুব সাৱধানে ভৰাব যাতে কোনো ধৰণৰ মিস্টেক নহয় আৰু ইয়াৰ পিছতে আপোনালোকে দেখিছে যে 9 নম্বৰ বেংকৰ নাম আৰু যিটো হয় যদি গ্ৰামীণ বিকাশ বেংকৰ হয় আপোনালোকে গ্ৰামীণ বিকাশ বেংক লিখি দিব আৰু যদি কিবা SBI হয় কিবা বেলেগ যিকোনো হয় যিকোনো যি বেংক হয় আপোনালোকে তাতে ইয়াতে ভৰাই দিব আৰু নেক্সট আছে যে ব্ৰাঞ্চটো ক'ত আছে আপোনালোকৰ সেই ব্ৰাঞ্চটো আছে সেই ব্ৰাঞ্চটো আপোনালোকে ইয়াতে সুন্দৰভাৱে ভৰাই ল'ব যদি মৰিগাঁও নগাঁও ৰহা বা যি য'ত হয় তাতে আপোনালোকে ইয়াতে ভৰাই দিব আৰু নেক্সট আছে যে IFSC কোডটো আপোনালোকে যিটো বেংক হ'ব বেংকৰ প্ৰতিটো বেংকৰ এটা IFSC কোড থাকে সেই IFSC কোডটো ইয়াতে সুন্দৰভাৱে ভৰাই দিব আৰু যদি গ্ৰামীণ বেংকৰ হয় তেতিয়াহলে মই আপোনালোকে এনেদৰে ভৰাব PUNB0RRBAGB তো এনেদৰে আপোনালোকৰ যি
IFC কোড আছে গ্ৰামীণ বেংকৰ, সেইটো ভৰাই দিব পাৰিব। আৰু প্ৰতিটো বেংকৰ নিজৰ নিজৰ আছে IFC কোড। আৰু ইয়াৰ পিছতে ভিলেজ, আপোনালোকে কোনখন গাঁৱৰ হয় সেই গাঁওখন ইয়াতে আপোনালোকে ভৰাই দিব, ঠিক আছে। আৰু বন্ধুবান্ধৱীসকল এনেদৰে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন প্ৰথম পেজটো ফিল আপ হৈ যাব। ফিল আপ কৰাৰ পিছত আপোনালোকে নেক্সট পেজটো অপেন কৰি ল'ব। আৰু ইয়াৰ পিছত নেক্সট যিটো পোৱা আহিছে 13 নম্বৰ পইণ্ট, 13 নম্বৰ পইণ্টটো আপোনালোকে এতিয়া হৈছে যে গাঁও পঞ্চায়ত, গাঁও পৰিষদ উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতি আৰু MSC সমষ্টিৰ নাম। আৰু যিহেতু আমি সকলোৱে বিশেষকৈ গাঁও অঞ্চলৰ গতিকে সকলোৱে হয়তো গাঁও পঞ্চায়ত থাকিব পাৰে, গতিকে গাঁও পঞ্চায়তৰ আপোনালোকৰ নিজৰ নিজৰ গাঁও পঞ্চায়তসমূহ নাম লিখি দিব। আৰু যদি গাঁও পঞ্চায়ত নহয় তেতিয়াহ'লে আপোনালোকৰ যি পৰিষদীয় উন্নয়ন সমিতি আছে বা গাঁও উন্নয়ন সমিতি আছে তাৰ নামটো ইয়াতে যিখিনি ঠাই আছে ইয়াতে লিখি দিব। ধৰি লওক মই ইয়াতে লিখি দিছোঁ মণিপুৰটো। আৰু উন্নয়ন খণ্ডৰ নাম ইয়াত আছে কপিলি, ঠিক আছে। নিজৰ নিজৰ উন্নয়ন খণ্ডটো ইয়াতে ভৰাই দিব কোন কাৰ কি হয়। আৰু ইয়াৰ পিছতে জিলাৰ নাম, আপোনালোকে নিজৰ নিজৰ জিলাখন জানে সকলোৱে, গতিকে আপোনালোকৰ যি জিলা হয় সেই জিলাখনৰ নামটো ইয়াতে ভৰাই দিব। আৰু ইয়াৰ পিছতে নেক্সট আছে 16 নম্বৰ পইণ্টটো, যিটো বিধানসভা সমষ্টিৰ নাম। শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ আয়োগৰ প্ৰতিবেদন অনুসৰি, আপোনালোকে এইটো ভুল নকৰিব যে যিসকলে অলৰেডি বৰ্তমান তেওঁলোকে ভাবি আছে যে বিধানসভা সমষ্টিৰ অন্তৰ্গত হৈ আছে, গতিকে নতুনকৈ যিহেতু বিধানসভাসমূহ পুনৰ গঠন কৰা হৈছে আৰু সেইমতে আপোনালোকে ইয়াতে ভৰাই দিব। আৰু নগাঁও ডিষ্ট্ৰিক্টৰ যি কপিলি আছে, কপিলি উন্নয়ন খণ্ডৰ মণিপুৰ গাঁও পঞ্চায়তত তেওঁলোকে হ'বগৈ ইয়াতে সমষ্টি হৈছে ৰহা, গতিকে ৰহা লিখি দিব। আৰু যিসকলে তেওঁলোকে মৰিগাঁও জাগিৰোড যি হয় তাত তেওঁলোকে ভৰাই দিব, বা অসমৰ যদি বিভিন্ন প্ৰান্ত হয় সেইমতে আপোনালোকে ইয়াতে ভৰাই দিব। আৰু ইয়াতে নেক্সট হৈছে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নং। আৰু যিটো আপোনালোকৰ ভোটাৰ কাৰ্ড হয়, ভোটাৰ কাৰ্ডৰ এটা এটা নম্বৰ আছে, সেই নম্বৰকেইটা আপোনালোকে ইয়াতে ভৰাই দিব পাৰিব। নেক্সট আছে ভোট গ্ৰহণ কেন্দ্ৰৰ নাম, ভোট গ্ৰহণ কেন্দ্ৰৰ নাম অৰ্থাৎ আপোনালোকে ক'ত যায় ভোট দিয়ে তাত আপুনি লিখি দিব ইয়াতে। আৰু এনেদৰে আপোনালোকে এপ্লিকেশ্যন যিটো আপোনালোকৰ ভোট কেন্দ্ৰ হয় ইয়াতে লিখি দিব। আৰু নেক্সট লিখিব যে ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যাটো, অৰ্থাৎ কেন্দ্ৰটোৰ নম্বৰ কিমান আছে, ভোট গ্ৰহণ কেন্দ্ৰটোৰ নম্বৰ কিমান, সেই কেন্দ্ৰৰ নম্বৰটো আপোনালোকে জানি ল'ব। আৰু যদি আপোনালোকে নাজানে তেতিয়াহ'লে আপোনালোকৰ যি বাইদেউসকল আছে, যিসকল সখী আছে বা আপোনালোকৰ যিসকল চুপাৰভাইজাৰ আছে বা তেওঁলোকৰ বা অথবা আপোনালোকে যি জনা বুজা ব্যক্তি আছে তেওঁলোকৰ পৰা আপোনালোকে জানি ল'ব নিজৰ নিজৰ ভোট কেন্দ্ৰসমূহ। আৰু যিহেতু নতুন নতুন ভোট কেন্দ্ৰসমূহ এলাউড হৈছে, গতিকে নতুন চেণ্টাৰ আহিছে, গতিকে চেণ্টাৰ কোডসমূহ আপোনালোকে সুন্দৰভাৱে জানি ল'ব। আৰু সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয়, আৰু আপোনালোকৰ কেইটা সন্তান আছে, যদি দুটা আছে দুটা লিখিব, যদি তিনিটা আছে তিনিটা লিখিব, আৰু চাৰিটা থাকিলে চাৰিটা লিখিব। আৰু ইয়াৰ হয়তো টাৰ্ম এণ্ড কণ্ডিশ্যনসমূহ আপোনালোকে গম পায়। আৰু ইয়াতে আছে SC ST চাৰিটা হ'ব পাৰে, বা ইয়াতে OBC সকলৰ কাৰণে তিনিটা, আৰু জেনেৰেল যিখিনি আছে তেওঁলোকৰ কাৰণে দুটা। গতিকে এইটো খুব সাৱধানে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। 18 নম্বৰ আছে বিদ্যালয়লৈ যোৱা 3 বছৰ বা 14 বছৰ কন্যা সন্তানৰ সংখ্যা যদি আছে, যদি আপোনাৰ ল'ৰাটো বা ছোৱালীজনী যদি 3 পৰা 14 বছৰ বয়স হৈছে তেতিয়াহ'লে আপোনালোকৰ ইয়াতে সংখ্যাটো লিখিব লাগিব, কেইজন আছে, এজন আছে নে দুজন আছে, ইয়াতে আপোনালোকে ইয়াতে ভৰাব লাগিব। নেক্সট 19 নম্বৰত আছে বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছেনে নাই। যদি বয়স হৈ আছে উপযুক্ত তেতিয়াহ'লে আপোনালোকে ইয়াতে নামভৰ্তি কৰিছেনে নাই, যদি কৰিছে তেতিয়াহ'লে হয় লিখিব, আৰু যদি নাই কৰা নাই লিখিব। আৰু নেক্সট 20 নম্বৰত অমৃত বৃক্ষ আন্দোলন ৰোপণ কৰা পুলিকেইটা জীয়াই আছে আৰু ডাঙৰ হৈছেনে, যদি পুলিকেইটা আছে আপোনালোকে য়েছ লিখিব, নহ'লে ন' কৰিব। নেক্সট আছে যদি নহয় সেই ঠাইত নতুন গছ পুলি ৰোপণ কৰা হৈছেনে, আৰু যদি আপোনালোকে সেই আপুনি ৰোৱা গছ পুলিটো যদি মৰি গৈছে আৰু সেই ঠাইত নতুনকৈ গছ পুলি ৰুইছেনে তেতিয়াহ'লে আপোনালোকে ইয়াতে য়েছ কৰিব, আৰু নহ'লে বা ন' কৰি দিব। আৰু নেক্সট আছে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন, বেংক বা অন্য কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোন লোৱা যিকোনো পৰিশোধ কৰা হোৱা নাই নেকি। যদি মাইক্ৰ' ফাইনেন্সৰ বাহিৰে যদি আপোনালোকে আত্মসহায়ক গোটৰ পৰা, গ্ৰাম্য সংগঠন বা মণ্ডল পৰ্যায়ৰ পৰা যদি কিবা লোন লৈ থৈছে আৰু সেইবিলাক যদি আপোনালোকে কিস্তিসমূহ পৰিশোধ কৰা নাই বা লোনসমূহ পৰিশোধ কৰা নাই তেতিয়াহ'লে আপোনালোকে বিপদত পৰিব পাৰে, গতিকে আপোনালোকে সেইখিনি ক্লিয়াৰ কৰি ল'ব। আৰু
পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ আপুনি যে সেই পইচাটো ল'ব আপুনি যে 10,000 টকাটো ল'ব সেই 10,000 টকাতে আপোনালোকে ইয়াতে কি পালন কৰিব ধৰি লওক হাঁহ পালন হাঁহ চৰাই বা দৰ্জি যি হয় আপোনালোকে ইয়াতে ভৰাব পাৰিব আপোনালোকে যি কাম কৰিব পাৰে আৰু মুঠতে আপোনালোকে গম পাব যে 133টাকৈ ভাগ আছে অৰ্থাৎ 133টা বিভাগ আছে ধৰক হাঁহ চৰাই মুৰ্গী গাহৰি যিমান যি আছে সব সকলোবিলাক ভাগ আছে আপোনালোকে সেইমতে কৰিব পাৰিব আৰু ইয়াৰ পিছতে আপোনালোকৰ ইয়াতে নিজৰ নামটো লিখি দিব যেহেতু মই নামটো লিখিছিলো তেতিয়ালে আপোনালোকে ইয়াতে আপোনালোকৰ নিজৰ নামটো ইয়াতে ভৰাব আৰু ইয়াৰ পিছত আপোনালোকৰ স্বামী নামটো লিখিব স্বামী নামটো কি হয় আপোনালোকৰ পতি আৰু ইয়াতে আপোনালোকে ভৰালেও হ'ব বা নভৰালেও হ'ব যেহেতু ইয়াতে ইংৰাজী আৰু অসমীয়া দুটাতে আছে আৰু ইয়াৰ পিছত আপোনালোকে তলৰ ইয়াতে ডেটটো লিখি দিব যেটো ডেটত আপোনালোকে ফৰ্মখন ফিল আপ কৰে আজি যেহেতু মই কৰি আছো গতিকে আপোনালোকে ইয়াতে ঠিক তেনেদৰে আপোনালোকৰ ফৰ্মখন ফিল আপ কৰি দিও আৰু ইয়াতে আপোনালোকে সহিটো মাৰি দিব এই হৈছে এটো বহুত ইম্পৰ্টেন্ট ইয়াতে আপোনালোকে কাম এটা কৰিব লাগিব যে ইয়াতে উল্লেখ কৰিছে যে অমৃত বৃক্ষ আন্দোলনৰ স্বৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো আপনি যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত যিকেইটা গছপুলি ৰুইছিল সেই পুলিকেইটাৰ ফটো আপোনালোকে ইয়াতে পেষ্ট কৰিব লাগিব ইয়াতে আপোনালোকে পেষ্ট কৰিব লাগিব আৰু সাইজটো ফটোৰ সাইজটো হৈছে 8x10 সেন্টিমিটাৰ এটো সাইজত বনালে আপোনালোকে এই ফটোটো সাইজটো ইয়াতে হৈ যাব গতিকে আপোনালোকে যেতিয়া ফটোটো বনাব গৈ ইয়াতে আপোনালোকে সুন্দৰভাৱে ইয়াতে হেতু জুখত বনাই লব অভা কৰি নলব অভা কৰি ললে ফটো সাইজটো ইয়াতে অভাৰ হৈ যাব গতিকে পিছত আপোনালোকৰ অসুবিধা হ'ব পাৰে আৰু ইয়াতে একো উল্লেখ কৰা হোৱা নাই যে আপোনালোকে সেই যেতিয়া অমৃত বৃক্ষ আন্দোলন চলি আছে সেই আন্দোলনৰ সময়ত যিখিনি ফটো লৈছিল সেই ফটোখিনি দিব লাগিব বা নতুনকে ফটো দিলেও হ'ব ইয়াত কোনো ধৰণৰ ইয়াতে কথা উল্লেখ কৰা হোৱা নাই গতিকে এইটো বিষয় আপোনালোকৰ যিগৰাকী সখী আছে সখীৰ পৰা জানিবলৈ চেষ্টা কৰিব